আজি আমি আমাৰ মীনপালকসকলক দেখুৱাম যে আমাৰ কেমেৰা পাৰ্চনে অলপ জুম কৰি দিলে ভাল হয়। ৰূপচন্দা আৰু কচ মাছ আছে। ইউনিবাইট দানা কিদৰে মাছে খায়। এই পুখুৰীটোত প্ৰায় 40-ৰ পৰা 50 কুইণ্টেলমান ৰূপচন্দা কচ মাছ আছে। আমাৰ নীল বিপ্লৱ FPCৰ ফালৰ পৰা এই পুখুৰীটো গৈ থকা গৈছে। মাছৰ বাহন ক্ষমতা যথেষ্ট ভাল আৰু ইউনিবাইট দানাৰ FCR 0.7-ৰ পৰা 1-ৰ ভিতৰত থাকে। যিসকল মীনপালকে ব্যৱহাৰ কৰিছে তেওঁলোকৰ পৰা আমি পজিটিভ ফিডবেক পাইছোঁ। ইতিবাচক সঁহাৰি তেওঁলোকে আমাক দি আছে। বিগত সময়ছোৱাত 700 গ্ৰামৰ পৰা 1 কেজি দানা খাই এটা মাছ 1 কেজি হ'ব। আপোনালোকে চাব পাৰে যথেষ্ট ভাল। ইউনিবাইট দানাৰ ৰিজাল্ট সম্পৰ্কে যিসকলে ব্যৱহাৰ কৰিছে তেওঁলোকে সদায় ভাল ফিডবেক দিছে। দানা দিয়াৰ লগে লগে মাছ আহি যায় আৰু দানাটোত যিটো আকৰ্ষণ আছে এই আকৰ্ষণটোৰ কাৰণে কিছুমান দানা দিলে মাছ ওলাই নাহে, কিন্তু ইউনিবাইট দানাৰ যিটো চেণ্ট বা গোন্ধ তাৰ কাৰণে মাছ আহিবই। আপুনি ৰাতি দিয়ক, দিনত দিয়ক, দুপৰীয়া দিয়ক, যিকোনো সময়ত আপুনি ইউনিবাইট দানা দিলে মাছ পুখুৰী দেখিবলৈ পাবই আৰু ৰিজাল্ট ভাল, যথেষ্ট ভাল। আমাৰ মীনপালকসকলে ভাল সঁহাৰি দিছে আমাক। দানাৰ চাইজটো আপোনালোকে চাব পাৰিব। আমাৰ কেমেৰা পাৰ্চনে অলপ জুম কৰি দিলে ভাল হয়। ৰূপচন্দা আৰু কচ মাছ আছে। প্ৰত্যেকটো মাছ 1 কেজিৰ পৰা 1.5 কেজিলৈ হ'ব। কিছুমান